নমস্কাৰ। যোৱাকালিৰ পৰা না খাব পাৰিছোঁ না শুব পাৰিছোঁ, একো কথা উপস্থাপন কৰিবলৈ আজি ভাষা নাই। কিন্তু এটি বিশেষ বাৰ্তাৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। যি হৈ গ'ল নিয়তিৰ ওচৰত জুবিন দাই হাৰ মানিলে, ভগৱানে অচিন দেশলৈ লৈ গ'ল। তেওঁ য'ত গৈছে ত'ত শান্তিত থাকক, ভালদৰে থাকক। মই অসম চৰকাৰক এটি আহ্বান জনোৱাৰ কাৰণে এই বাৰ্তাটো প্ৰেৰণ কৰিছোঁ। জুবিন দা আমাৰ মাজত নাই আৰু গুচিয়ে গ'ল, কিন্তু তেখেতে যাতে বিগত বহু বছৰ ধৰি গুৱাহাটীতে থাকি গ'ল, তেখেতৰ শেষ সমাধিস্থলী যাতে আমাৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ ফিল্ডত হয়, মই এইটোৱে আহ্বান কৰিছোঁ অসম চৰকাৰক। অসমত কাৰণ অন্য ঠাইৰ পৰা পৰ্যটক আহিলেও প্ৰথম গুৱাহাটীতে আহে, সকলোৱে কেন্দ্ৰ গুৱাহাটী যাতে গুৱাহাটীতে আহে, সেইবাবে জুবিন দাক গুৱাহাটীতে ৰাখক। গুৱাহাটীতে তেওঁৰ শেষ সমাধিস্থলী কৰক, যাতে সকলোৱে সদায় জুবিন দাক চাই থাকিব পাৰে। জুবিন দাৰ সমাধিস্থলীটোতে যাই সকলোৱে যাতে সান্তনা ল'ব পাৰে, এইটো মোৰ আহ্বান। মই বেলেগ ক'বলৈ আৰু ভাষা নাই। মই মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে অসম চৰকাৰক অনুৰোধ কৰিছোঁ, আজি প্ৰথম মই অনুৰোধ কৰিছোঁ আজি জীৱনত, যাতে জুবিন দাৰ শেষ সমাধিস্থলী খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ ফিল্ডত কৰে।